মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে গহপুৰত এটা পৰিয়ালক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। টাই আহোম যুৱ পৰিষদ অসমৰ মৰাণত এক সংবাদমেল যোগেৰে শংকৰ সংঘৰ বিৰুদ্ধে সুচাৰু হৈ পৰে টাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু টাই আহোম যুৱ পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁয়ে শংকৰ সংঘক শীঘ্ৰে ক্ষমা খোজাৰ দাবী। শংকৰদেৱ সংঘই শীঘ্ৰে ক্ষমা নুখুজিলে আগন্তুক দিনত শংকৰ সংঘৰ কাৰ্যসূচীত বাধা প্ৰদান কৰা হুংকাৰ টাই আহোম যুৱ পৰিষদৰ। উল্লেখ্য যে গহপুৰৰ মেডাম মেফিত সভাপতিত্ব কৰাৰ বাবে এঘৰীয়া কৰা হৈছিল চন্দ্ৰ বৰুৱা পৰিয়ালটোক। ইতিমধ্যে এটা বিশেষ বিষয় অসমত চৰ্চিত হৈ আছে। বিষয়টো হৈছে মেডাম মেফি আৰু এই মেডাম মেফিৰ লগত এজন বিশেষ ব্যক্তি জড়িত হৈছে, সেইজন হৈছে গহপুৰৰ চন্দ্ৰ বৰুৱা। আৰু তেওঁৰ এটাই দুখ হ'ল 31 জানুৱাৰী যি মেডাম মেফি অনুষ্ঠান, এই অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তেওঁ সেই অনুষ্ঠানৰ সভাৰ সভাপতিত্ব কৰিছিল। আৰু সেই সভাপতিত্ব কৰাৰ বাবেই শংকৰী সংঘই তেওঁক এঘৰীয়া কৰা হৈছে, ধৰ্মদণ্ড দিয়া হৈছে, 500 টকা জৰিমনা দিয়া হৈছে, লগতে তেওঁক সংস্কাৰ হ'বলৈ তেওঁক ধমকি দিয়া হৈছে। গতিকে আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কেইটামান বিষয় স্পষ্ট কৰিব বিচাৰিছোঁ অসমবাসীলৈ সংবাদ মাধ্যমৰ যোগেদি। আমি ভাবিছিলোঁ যে শংকৰ সংঘত গুণী জ্ঞানী ব্যক্তি আছে, যথেষ্ট বুজা পৰা ব্যক্তি আছে, কিন্তু আমাৰ সেয়া ভুল আছে। শংকৰ সংঘত আচলতে তেনেধৰণৰ ব্যক্তি নাই বুলি আমি আজি অনুভৱ কৰিছোঁ। কাৰণ মেডাম মেফি অনুষ্ঠানটো কি তেওঁলোকে প্ৰথম কথা বুজি লোৱাটো ভাল। মেডাম মেফি অনুষ্ঠানটো হৈছে টাই আহোমসকলৰ এটা উপৰিপুৰুষক উপাসনা কৰা এটা অনুষ্ঠান। টাই আহোমসকলে আমাৰ পুলিন পুথাক সেৱা জনায় আৰু এই অনুষ্ঠানৰ যোগেদিয়ে আমি প্ৰকৃতিক উপাসনা কৰোঁ, লগতে দেশৰ বা জাতিৰ মংগলৰ কাৰণে আচলতে সেৱা আগবঢ়াওঁ। গতিকে এই অনুষ্ঠানটোত কোনো ধৰণৰ মূৰ্তি পূজা কৰা নহয়। গতিকে শংকৰী সংঘই এনেধৰণৰ এটা পবিত্ৰ অনুষ্ঠানত যোৱাৰ বাবে এজন ব্যক্তিক এঘৰীয়া কৰাৰ কাৰণে যি পদক্ষেপ লৈছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই অনুষ্ঠানক আচলতে আহোমৰ সকলোতকৈ পবিত্ৰ অনুষ্ঠানটোক অপমানিত কৰাৰ বাবে গোটেই আহোম জনগোষ্ঠীৰ ব্যক্তিসকল দল সংগঠন আজিৰ দিনত ক্ষোভিত হৈ আছে। আৰু যি সময়ত শংকৰ সংঘই আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ যি শংকৰ সংঘৰ অধিৱেশন, এই অধিৱেশনত কিন্তু তেওঁলোকে এনেধৰণৰ কিছুমান ব্যৱস্থা গ্ৰহণ কৰে যে গাহৰি খোৱা, তেওঁলোকে গাহৰি আৰু কুকুৰা পুহিলে তেওঁলোকে কি কৰে এঘৰীয়া কৰি দিয়ে, বা তেনেকুৱা ধৰণৰ কিছুমান ধৰ্মীয় অনুষ্ঠানত গ'লে তেওঁলোকে এঘৰীয়া কৰি দিয়া হয়। কিন্তু আমি শংকৰ সংঘত দেখিবলৈ পাইছোঁ যে তেখেতসকলে কি কৰে, তেওঁলোকৰ যি সংঘৰ অধিৱেশন, এই অধিৱেশনত তেওঁলোকৰ কিছুমান বিশেষ ৰাজনৈতিক ব্যক্তি, ডাঙৰ ডাঙৰ ব্যক্তিক নিমন্ত্ৰণ কৰে। আৰু যিসকল ব্যক্তিয়ে গাহৰিও খায় আৰু তেওঁলোকে গোড়া হিন্দু আৰু তেওঁলোকে মূৰ্তি পূজাও কৰে, তেওঁলোক কিন্তু আজ স্থান দি পিনে তেওঁলোকে কিন্তু সম্বৰ্ধনা প্ৰদান কৰে। গতিকে এই ধৰণৰ ভণ্ডামি আমি এৰিবলৈ আহ্বান জনাইছোঁ। বিগত সময়ত আমি দেখিবলৈ পাইছোঁ যে চাওলুং চুকাফাই বৰ অসম কৰিছিল আৰু চাওলুং চুকাফাৰ নেতৃত্বতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু তাৰ পাছতেই শংকৰদেৱে তেওঁ সাংস্কৃতিক দিশৰ যোগেদি অসমখনক একত্ৰিত কৰিছিল। গতিকে শংকৰদেৱ আমাৰ কাৰণে পূজনীয়। কিন্তু শংকৰদেৱে ক'তো লিখিত হৈ যোৱা নাই যে মই মোৰ মৃত্যুৰ পাছত এটা শংকৰ সংঘ ক্লাব খুলিব লাগে আৰু এই ক্লাবৰ যোগেদি অসমত থকা যিমান জাতি জনগোষ্ঠী খিলঞ্জীয়া লোক আছে তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতিক অপমান কৰিব লাগে, এই কথা কিন্তু শংকৰদেৱে লিখিত হৈ যোৱা নাই। গতিকে শংকৰদেৱৰ নামত তেওঁলোকে ব্যৱসায় কৰিছে আৰু ধৰ্মীয় যি গোড়ামী আনিছে, এই গোড়ামীয়ে কিন্তু হাতামপুৰিকে সম্প্ৰীতি বিনষ্ট কৰি দিছে। গতিকে আমাৰ টাইপাৰ পৰা স্পষ্ট কথা। গতিকে এনেধৰণৰ কথাবোৰৰ পৰা আপোনালোকে বিৰত থকা আৰু বিগত সময়তো আমি দেখিবলৈ পাইছোঁ চকলং এটা অনুষ্ঠানৰ যোগেদি তেওঁলোকে বিশেষ এজন ব্যক্তি এঘৰ মানুহক তেওঁলোকে বহিষ্কাৰ কৰা হৈছিল, এঘৰীয়া কৰা হৈছিল। তাৰ পাছত তেওঁলোকৰ পদাধিকাৰ আৰু তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আহি সংবাদ মাধ্যমৰ যোগেদি আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত তেওঁলোকে এটা কথা কৈছিল, তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল যে ভৱিষ্যতে টাই আহোম জনগোষ্ঠীক কোনো ধৰণৰ এনেধৰণৰ পৰম্পৰা সংস্কৃতিক আমি অপমানিত নকৰোঁ। এনেকৈ ধৰণে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছত পুনৰ তেওঁলোকে টাই আহোমসকলৰ অতি পবিত্ৰ অনুষ্ঠান মেডাম মেফিক অপমানিত কৰিছে। গতিকে ভৱিষ্যতে দিনত আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে শংকৰ সংঘৰ যিকোনো অনুষ্ঠান আমাৰ ইয়াৰ পৰা বৰ্জন কৰা হ'ব। তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানকে য'তেই অনুষ্ঠান হ'ব তাতে আমি বন্ধৰ কাৰ্যসূচী দিয়া হ'ব আৰু অতি শীঘ্ৰেই তেওঁলোকে এই টাই আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বই ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ। আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে শংকৰদেৱৰ যি তেওঁৰ বাণী বা পৰিৱৰ্তনৰ যি প্ৰচাৰ, এই প্ৰচাৰ ক্ষেত্ৰত কিন্তু শংকৰ সংঘই
বিচলিত হৈছে আৰু আহোম জনগোষ্ঠীৰ লোকসকল যিসকল শংকৰ মেডাম মেফি আৰু শংকৰী সংঘ আমি দেখিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই বাৰম্বাৰ আহোম জনগোষ্ঠীক অপমান কৰি আহিছে আৰু সিদিনা কাকলি গুৰি প্ৰাথমিক শাখাৰ সদস্য চন্দ্ৰ বৰুৱাক মেডাম মেফিৰ সভাপতিত্ব কৰাৰ কাৰণে তাৰে দুনেশ্বৰ বৰা বুলি প্ৰাথমিক শাখাৰ সম্পাদকজনে অনুশাসন দফা 2 নম্বৰ ভিত্তি কৰি তেখেতক সদস্যপদ বাতিল কৰিছে। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ শংকৰদেৱে কোনখন সংবিধান ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিছে। 2 নম্বৰ দফাটো বিশেষকৈ তেওঁলোকে ৰাইজৰ আগত প্ৰকাশ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই 2 নম্বৰ দফাতনো কি আছে যে আহোম জনগোষ্ঠীক প্ৰত্যেকবাৰে অপমান কৰে, চকলং বিয়াক লৈ অপমান কৰে, মেডাম মেফিক লৈ অপমান কৰে। মেডাম মেফি কি এই কথাটো তেওঁলোকে জনাটো প্ৰয়োজন আছে। আমি যদি চাওঁ মেডাম মেফি কি এই বিষয়টোৰ বিষয়ে আমি ঘূৰি যাব লাগিব বহু যীশু খ্ৰীষ্টৰ জন্ম আগলৈ 2697 খ্ৰীষ্টাব্দত প্ৰথম টাই জনগোষ্ঠীৰ সম্ৰাট হুৱাংটিৰ নেতৃত্বত এই মেডাম মেফি অনুষ্ঠিত হৈছিলে। তাৰ পৰৱৰ্তী সময়ত চাওলুং চুকাফাই যেতিয়া এই ভূখণ্ডত পদাপন্ন হৈছিলে তাৰপিছতো মেডাম মেফি অনুষ্ঠিত হৈছিলে। এই মেডাম মেফি প্ৰকৃতিক পূৰ্বপুৰুষসকলক আমি উপাসনা কৰোঁ যাতে দেশ আৰু জাতি মংগলে থাকক। এই মেডাম মেফিক অপমান কৰিবলৈ তেওঁলোকে সাহস ক'ত পালে। ইয়াৰ আগতেও চকলং প্ৰথালৈ শংকৰী সংঘৰ লগত আমাৰ এটা বিবাদ হৈছিল আৰু তেওঁলোকে অসমবাসীৰ ওচৰত আহোম জনগোষ্ঠীক পৰৱৰ্তী সময়ত কোনো তুচ্ছ তাচ্ছিল্য মন্তব্য নকৰোঁ বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো এইবাৰ কিয় এই মন্তব্য প্ৰদান কৰিলে বা এই পত্ৰ কিয় প্ৰেৰণ কৰিলে এই কথাকেইটা কিন্তু তেওঁলোকে আমাক অৱগত কৰিব লাগিব। আমি টাই আহোম যুৱ পৰিষদে স্পষ্ট কৰি দিওঁ শংকৰ সংঘৰ যিকোনো অনুষ্ঠানত যেতিয়ালৈকে তেওঁলোকে মাফ নুখুজিব কিন্তু আমি বাধা প্ৰদান কৰিম। তাৰ বাবে সম্পূৰ্ণৰূপে শংকৰী সংঘৰ পদাধিকাৰীৰ লগতে তেওঁলোকৰ সদস্যবৃন্দ হ'ব আৰু লগতে আহোম জনগোষ্ঠীৰ যিসকল লোক এই সংঘত অন্তৰ্ভুক্ত আছে তেওঁলোকলৈ আহ্বান জনাইছোঁ। আহোম জনগোষ্ঠীক অপমান বাৰম্বাৰ কৰা হৈছে, আপোনালোকে কি উপলব্ধি কৰিছে নাজানো। আপোনালোকে পাৰিলে শংকৰী সংঘৰ পৰা ওলাই আহি আমাৰ লগত আহক আৰু আহোম জনগোষ্ঠীৰ যিবোৰ ৰীতি নীতি আছে এই নীতিত অন্তৰ্ভুক্ত হ'বৰ কাৰণে আমি টাই আহোম যুৱ পৰিষদৰ পৰা অনুৰোধ জনাইছোঁ।